আমি ডুমডুমা এক্সাইজ, ধলা এক্সাইজ আৰু কাকপথাৰ এক্সাইজ আৰু পুলিচৰ সহযোগত CRP আৰু ডুমডুমা থানাৰ OC, তালাপ থানাৰ IC, তালাপ থানাৰ কি আৰু এনেকৈ আমি খবৰ পাই আগৰ পৰা তাৰ পৰা চোলাই মদ আহি থকা বুলি গম পাই থাকোঁ, কিন্তু আমি প্লেন কৰি পেলাই তাত গৈ 40টা ঘৰত আমি তাৰমানে অভিযান চলাওঁ। তাত কোনো ধৰণৰ আমি মানুহ নাপালোঁ আৰু তাত থকা যিবিলাক মদৰ সঁজুলি আৰু মদ বনোৱা বস্তুবিলাক আমি তাত পেলাওঁ। প্ৰায় তাত 40,000 লিটাৰমান আমি বস্তু তাত ডেষ্ট্ৰয় কৰোঁ। লাইনা তালাপগাঁৱত সেইখিনি বনাই ক'ৰবাত বনাই আমি এইবিলাকতো ভাঙি থাকোঁৱেই। সেইখন বিৰাট ডাঙৰ গাঁও এখন, লাইনা গাঁওখন। তাত খবৰ পালোঁ যে তাত বহুত এনেকৈ ঘৰে ঘৰে বনাই বুলি। সেইকাৰণে আমি প্লেনো কৰি পেলাই পুলিচৰ সহযোগত CRP TRP লৈ থানা ডুমডুমা, তাৰপিছত আউটপোষ্ট তালাপ, এনেকৈ আমি প্ৰায় 80জনমান মানুহ গৈ পেলাই গোটেই গাঁওখন ঘেৰাও কৰি 40 ঘৰ মানত আমি তাৰমানে বস্তুবিলাক পাওঁ। মদ বনোৱা সঁজুলি, মদ বনোৱা বস্তুবিলাক পাই পেলাই আমি তাত ডেষ্ট্ৰয় কৰি থৈ আহোঁ। নাই, এৰেষ্ট হোৱা নাই, তাত মানুহ নাই, সেইটো মানুহ নাপালোঁ। হ'ব